মোৰ ল'ৰাটো বাচিবনে অৱশেষত আশা পূৰণ নহল মাতৃৰ প্ৰথমে কিশোৰীক যৌন নিৰ্যাতন তাৰ পাছত ককায়েকক হত্যা বৈশাগু উৎসৱেই অমানিশা আনিলে গোৱালপাৰাৰ এটা পৰিয়াললৈ যৌন নিৰ্যাতনৰ বলি হোৱা ভগ্নীৰ হৈ ন্যায় বিচাৰি প্ৰাণ হেৰুৱালে হিৰণময়ে তৎকালীনভাৱে পদক্ষেপ নোলোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে শিহৰণকাৰী ঘটনাৰ পাছতো নিমাত জাতীয় জনজাতীয় দল সংগঠন ৩ মেৰ দিনা দুধনৈত অনুষ্ঠিত বৈশাগু উৎসৱেই যেন অমানিশা নমাই আনিলে এটা দৰিদ্ৰ পৰিয়াললৈ ঘটনাৰ বিৱৰণী মতে ১৫ বছৰীয়া এগৰাকী কিশোৰীগৰাকীৰ বান্ধৱীক ৰংজালিৰ পৰা উভতি অহাৰ সময়ত বাটতে ধন তালুকদাৰ নামৰ এটা পাখণ্ডই কেইবাজনৰ সৈতে মিলি এটা ইটাভাটাত যৌন উৎপীড়ন চলাই দুয়োকে ৰাস্তাতে পেলাই থৈ যায় তাৰ পাছতেই নিজ ভগ্নীৰ ন্যায় বিচাৰি যোৱা ককায়েক হিৰণময়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল যৌন নিৰ্যাতনকাৰীৰ পৰিয়ালৰ হাতত শেহতীয়াকৈ ৰাজ্যত নিত্য নিতৌ অপৰাধৰ ঘটনাৰ খবৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কেতিয়াবা যদি পত্নীক স্বামীয়ে হত্যা কৰিছে আন কেতিয়াবা মাতৃক হত্যা কৰিছে পুত্ৰই বিগত এনকাউণ্টাৰ ৰাজ আৰম্ভ হোৱা সময়ত অসমত কেইটামান দিন চাৰিওফালে অপৰাধমূলক ঘটনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এনে বহু খবৰৰ মাজত পুনৰ অতি মৰ্মান্তিক আৰু পাশবিক এই ঘটনাই শিহৰিত কৰি তুলিছে প্ৰতিজন সমাজপ্ৰিয় মানুহক দুধনৈ ভালাপাৰা গাঁৱৰ নিবাসী ১৫ বছৰীয়া সেই কিশোৰীগৰাকীয়ে মাতৃ আৰু ককায়েকৰ সৈতে জীৱন যাপন কৰিছিল সৰুকালতেই পিতৃক হেৰুৱাইছিল কিশোৰীগৰাকীয়ে দেওবাৰে অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশিত বাতৰি অনুসৰি এজাহাৰত উল্লেখ কৰা মতে কিশোৰীগৰাকীক উৎপীড়ন চলোৱা ধন তালুকদাৰে ঘটনাৰ কথা গম পোৱাৰ পাছত ধন তালুকদাৰৰ ঘৰত ভিডিপি পাৰ্টিৰ সৈতে উপস্থিত হয় তাৰ পাছতে হিৰণময় খাকলাৰীক আক্ৰমণ কৰে ধন তালুকদাৰৰ ককায়েক শেখৰ আলীৰ লগতে বাহাৰ আলী আৰু ৰহমান আলীয়ে তালাথিৰে আক্ৰমণ কৰাৰ সময়ত ধন তালুকদাৰৰ ভনীয়েক সোনিয়া বেগম উৰফে পাৰ্মিনায়ো চুৰিৰে যৌন নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীৰ ককায়েকক আক্ৰমণ চলায় ভগ্নীৰ হৈ ন্যায় বিচাৰি যোৱা হিৰণময় খাকলাৰী সেই স্থানতেই বাগৰি পৰে আৰু পৰৱৰ্তী সময়ত তেওঁক আমিনগাঁৱৰ জিএনআৰচিত ভৰ্তি কৰে হিৰণময়ৰ মৃত্যুৰ পূৰ্বে হাস্পতালত খবৰ কৰিবলৈ অহা ব্যক্তিক মাতৃয়ে বাৰে বাৰে ল'ৰাটো বাচিবনে নাবাচে বুলি প্ৰশ্ন কৰি উদ্বাউল হৈ পৰিছিল কিন্তু অৱশেষত মাতৃয়ে একমাত্ৰ সন্তানক আৰু ঘূৰাই নাপালে উল্লেখ্য যে যৌন নিৰ্যাতন চলাই ৰাস্তাত পেলাই থৈ যোৱা ধন তালুকদাৰৰ পূৰ্বেও আছে অপৰাধৰ গোচৰত জেল যোৱাৰ ইতিহাস এনে অনুৰূপ কাণ্ড সংঘটিত কৰাৰ বাবেই ২০২৩ চনত ৩ মাহ জেলত থাকিবলগীয়া হৈছিল ধন তালুকদাৰ নামৰ পাখণ্ডটো জেলৰ পৰা ওলাই পুনৰ এইবাৰ একে কাণ্ডই সংঘটিত কৰিলে ধন তালুকদাৰে ১৬ মেৰ দিনা নিশা হিৰণময় খাকলাৰীৰ মৃত্যুৰ পাছত ১৭ মেৰ দিনা দুধনৈ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল কিন্তু ঘটনাৰ দুটাকৈ দিন পাৰ হৈ যোৱাৰ পাছতো সাধাৰণ ঘটনা হিচাপে যেন কৰবাত উপেক্ষিত হৈ ৰল নাপালে পৰ্যাপ্ত গুৰুত্ব আৰক্ষীয়েও তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে স্থানীয় লোকে যেতিয়াই ঘটনাটোক লৈ উত্তেজিত হৈ পৰিছিল তাৰ পাছতহে এনে পাশবিক কাণ্ডটোৱে গুৰুত্ব লাভ কৰে অথচ এটা পৰিয়াল শেষ হৈ যোৱা এনে হৃদয় বিদাৰক আৰু শিহৰণকাৰী ঘটনাৰ পাছতো কোনো জাতীয় বা জনজাতীয় দল সংগঠনে সজোৰে দাবী তোলা দেখা পোৱা নগল সততে ৰাজনৈতিক কথা বতৰাত ব্যস্ত থকা একাংশ দল সংগঠনৰ নীৰৱ ভূমিকায়ো বহু প্ৰশ্নৰ সৃষ্টি কৰিছে ইতিমধ্যে দুধনৈ আৰক্ষীয়ে এজাহাৰত থকা আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছে দিনক দিনে বৃদ্ধি হোৱা এনে অপৰাধ প্ৰৱণতাই এতিয়া সচেতন মহলৰ সকলোকে চিন্তিত কৰি তুলিছে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট